নমস্কাৰ, গুড মৰ্নিং। মই আছোঁহি এতিয়া দিৰাং ভেলী বুলি এখন জেগা আছে অৰুণাচলৰ। আপোনালোকে গুগলত চাৰ্চ কৰিলে দেখিব, খুব ধুনীয়া পৰিৱেশ। আৰু এই মই থকা টাউনখনক দিৰাং টাউন বুলি কয়। ইয়াতে এখন টাউন হয়, সৰুকৈ হ'লেও যথেষ্ট ধুনীয়া দেখিবলৈ। আৰু আমি এখন এটা হোটেলত আছোঁ, আৰু সেই হোটেলত আপোনালোকে যদি কেতিয়াবা আহে, দিৰাঙত বহুত হোটেল আৰু হোমষ্টে আছে, তথাপিও ইয়াত মানে ছিট পাবলৈ দিগদাৰ হয়। কিন্তু আমি যিখন হোটেলত আছোঁ, এইখনত আপোনালোকে ছিট পাবই চিয়'ৰ। আৰু মই মোৰ ডেছক্ৰিপশ্যনৰ তলত মই নাম্বাৰটো দি দিম, আৰু লোকেশ্যনটো পাবই আপোনালোকে। আৰু এই হোটেলখনৰ চাৰিওফালে দেখিছে, চাৰিওফালে পৰ্বতমালাই ধুনীয়াকৈ আৱৰি ধৰিছে। আৰু মই আজি খুব ৰাতিপুৱাই সোনকালে উঠিছোঁ গোটেই ইয়াৰ পৰিৱেশটো চাবলৈ। কিমান ধুনীয়া পৰিৱেশ, চৌপাশৰ পৰিৱেশটো চাওক আপোনালোকে। চাৰিওফালে পাহাৰ ডাৱৰে আৱৰি আছে, ইয়াত দেখিছে। মই চৌপাশে দেখুৱাই দিছোঁ এবাৰ আপোনালোকক। কিমান ধুনীয়া পৰিৱেশ। আৰু আমি থকা হোটেলখন এয়া দেখিছে, এই গোটেই গাড়ীবোৰ অসমৰ হয়, আৰু ইয়াত প্ৰায় অসমীয়া মানুহবোৰে থাকে। স্ন' লায়ন হোটেলখনৰ নাম। পাৰ্কিঙৰ ব্যৱস্থাও আছে, ৰুমবিলাকো খুব ধুনীয়া। আৰু ইয়াত বিশেষকৈ ইয়াত থাকি ভাল লাগে, কাৰণ ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো ইয়াত দেখিছে আপোনালোকে। সেইটো চিধা দেখিছে, বুদ্ধিষ্ট মনেষ্ট্ৰী হয়। আৰু ওপৰতো হোটেল আছে, খুব ধুনীয়া পৰিৱেশ, ইয়াত থাকি ভাল লাগিছে। গতিকে আপোনালোকে যদি কেতিয়াবা আহে, ইয়াতে থাকিব। শান্তি ভেলী বুলি আপোনালোকে গুগলত চাৰ্চ কৰিলে জেগাটো পাই যাব। আৰু শান্তি ভেলী এই আমি থকা ঠাইখনৰ নাম ক'লোৱে আপোনালোকক, দিৰাং হয়। দিৰাঙত আপোনালোকে আহি ষ্টে' কৰিব, আৰু ৰাতিপুৱাই ওলালে ইয়াতে গোটেই পৰিৱেশখিনি আপোনালোকে চাব পাৰিব। আমি ইয়াৰ পৰা আগলৈও অলপ যাম, আৰু দিৰাঙৰ পৰা অলপ আগলৈ যাম, তাত শান্তি ভেলী মেইন পৰিৱেশটো চাম। গতিকে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ আগৰ পৰা মই আৰম্ভ কৰিম, কাৰণ আহোঁতেও আমি যথেষ্টখিনি ভাল পৰিৱেশ পাই আহিছোঁ। আপোনালোককো দেখুৱাম, আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ৰাস্তাটোৰ মাজৰ পৰা আমি এটা ৱেত বমডিলালৈ গুচি গৈছে, আৰু এটা ৱেত শান্তি ভেলীলৈ গৈছে। গতিকে আমি এতিয়া শান্তি ভেলীলৈ গৈ আছোঁ, আৰু শান্তি ভেলীৰ পৰা আমি বমডিলালৈও যাম, দেখুৱাম আপোনালোকক। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন নেচিফু টাৰ্নেল, যিহেতু এটা টাৰ্নেল মানে সুৰংগৰ কাৰণে ইয়াত আৱাজটো খুব জোৰকৈ আহে। গাড়ী হৰ্ণ দিলেও বহুত জোৰকৈ বাজে। ইয়াত দেখিছে, আপোনালোকক মই খোজকাঢ়ি দেখুৱালোঁ। ইয়াৰ ওপৰত AC ফিটিং কৰি থোৱা আছে, চেণ্ট্ৰেল AC। এয়া আমি পালোহি শান্তি ভেলী, অৰ্থাৎ দিৰাঙৰ লগতে লাগি আছে শান্তি ভেলী। দিৰাঙত আপোনালোকে ষ্টে' কৰিব, আৰু দিৰাঙৰ পৰা আপুনি শান্তি ভেলী চাব পাৰিব। আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ। কালি যিহেতু আহি পোৱা দেৰি হ'ল, এয়া ৰাতিপুৱা আমি শান্তি ভেলীলৈ ওলাই আহিলোঁ। আৰু ইয়াতে যি পাঞ্জাৱ ৰেজিমেণ্ট আছে, সেইটো ৰেজিমেণ্টৰ কেম্প হয়। ইয়াৰ পাছফালে এখন নদী আছে। আমি ইয়াত চাওঁ বুলি সোমাইছিলোঁ, কিন্তু তেওঁলোকে আমাক যিমান মৰম আৰু আতিথ্য কৰিছে, আমি বহুত আনন্দিত হৈছোঁ। সোমোৱাৰ লগে লগে পানী দিছে, চাহ খাবলৈ সুধিছে, আৰু তেওঁলোকে আমাক বহুত ভাল পাইছে অহাৰ কাৰণে। আৰু এই ৰিভাৰ ছাইডটো মই দেখুৱাব লৈছোঁ। ইয়াত ৰিভাৰ ছাইডটো দেখিছে, কিমান ধুনীয়া নাজাৰা, কিমান ধুনীয়া পৰিৱেশ। এইটো এটা লেক হয়, ইমান ধুনীয়া লাগিছে পৰিৱেশ। শান্তি ভেলী পৰিৱেশটো বহুত নিৰ্মল, চাবলগীয়া বহুত বস্তু আছে, ফাৰ্ম আছে, বাগিচা আছে, আৰু পৰ্বত পাহাৰ নিজৰাবিলাক আছেই। গতিকে এইবিলাক চাই মনৰ সন্তুষ্টি ভালদৰে ল'ব পাৰি, কিন্তু কেমেৰাই ইমান কভাৰ কৰিব নোৱাৰে। নিজে আহিলেহে আপোনালোকে উপভোগ কৰিব পাৰিব। ধন্যবাদ।